ৰাজপথৰ মাজত ড্ৰিলিং মেচিন লগাই যিদৰে আপোনালোকে গছপুলি ৰোপণ কৰি সৌন্দৰ্য বৰ্ধনৰ চেষ্টা কৰিছে ঠিক সেইদৰে আজিৰ পৰা গৰম পানী ঢলা আৰম্ভ কৰি দিয়ক যাতে জাপানৰ প্ৰধানমন্ত্ৰীগৰাকী আহি ফলে ফুলে জাতিস্কাৰ হৈ থকা সেই প্ৰাকৃতিক পৰিৱেশটোৰ পৰা আম জামু খাই তেখেতে স্বাচ্ছন্দ্যমূলকভাৱে গৌৰৱবোধ কৰিব পাৰে তেখেতে আহি অসমলৈ আহি অসমৰ ফিলটো ল'ব পাৰে তাৰ এটা ব্যৱস্থা কৰি দিয়ক চিটপখিলা ৰাজপথৰ মাজত ড্ৰিলিং মেচিন লগাই ফুটা কৰি গছপুলি ৰোৱা ক'ত দেখিলা ক'লেও লাগে লেঠা নকলেও নোৱাৰো অসম দেশৰ এই বিষম কথা বিয়াৰ আগদিনাখন যিদৰে টেণ্ট হাউচৰ বস্তু আনি ভগা চিগা ঘৰটো খুব ধুনীয়াকৈ চূণ পেইণ্ট মাৰি কাপোৰ কানিৰে ঢাকি মেলি ৰাখি পেণ্ডেলটো সজাই দিয়া হয় বিয়াও শেষ পেণ্ডেলো খুলি লৈ গ'ল ভঙা ঘৰটো তাতেই থাকি গ'ল ৰাজহুৱা ধন কেনেকৈ খৰচ কৰিব লাগে এই চৰকাৰখনতকৈ আৰু চাগে ভালদৰে কোনেও নাজানে ৰাজপথৰ মাজত যিদৰে ড্ৰিলিং মেচিন লগাই গছপুলি ৰোপণ কৰিছে ঠিক সেইদৰে সেই গছপুলি কেইটাৰ গুৰিত গৰম পানী দিয়া আজিৰ পৰা ব্যৱস্থা কৰি দিয়ক বৃক্ষৰোপণ কাৰ্যসূচীটো যেতিয়া ইমান হাই টেকনলজি ইউজ কৰিছে তেতিয়াহ'লে সাৰ পানী যোগানো টেকনলজিটো অকমান উন্নত মানৰ হ'লে ভাল যাতে আজিৰ পৰা যেতিয়া গৰম পানী দিব তেতিয়া জাপানৰ সানিয়া টাকাইচি আহিয়ে লগালগ ফলে ফুলে জাতিস্কাৰ এখন গুৱাহাটী মহানগৰ দেখি তেখেত আনন্দ উল্লাসত উঠি ভাহি যাব এয়া গুৱাহাটী মহানগৰ নকইনাক যেনেকৈ আদৰিবলৈ এখন ঘৰ ৰখে তেনেকৈ দেখিবলৈ পোৱা গৈছে ধৰফৰণি লাগিছে সানিয়া টাকাইচি আহিব জাপানৰ প্ৰধানমন্ত্ৰী ধন্যবাদ অসমলৈ তেখেতক স্বাগতম জনাইছো কিন্তু তেখেতক স্বাগতম জনোৱাৰ নামত বৰ্তমান সময়ত গুৱাহাটী মহানগৰীৰ ৰাজপথৰ মাজত ড্ৰিলিং মেচিন লগাই যিদৰে গছপুলি ৰোপণৰ এই যি আচৰিত টেকনলজি ইউজ কৰিছে যিজনৰ মগজত এই ধাৰণাটা আহিছে তেখেতক যে লগতেই সানিয়া টাকাইছে যে লগতেই জাপানলৈ লৈ যাব এইটো কিন্তু খাটাং কাৰণ এই পৰিৱেশ পৰিস্থিতিয়ে বৰ্তমান সময়ত সকলোকে অস্বস্তিত পেলোৱা দেখিবলৈ পোৱা গৈছে ৰাজপথ উন্নয়নৰ নামত অভাৰব্ৰিজ ফ্লাইঅভাৰ বনোৱাৰ নামত ৰাজপথৰ কাষত থকা গছ গছনিবোৰ কাটি যিখন চৰকাৰে তছনছ কৰি পেলালে তহিলং কৰি পেলালে সেইখন চৰকাৰে দুদিনৰ বাবে আকৌ ৰং পেন কৰি ভেকু ভাওনা আৰম্ভ কৰিছে কোন আহিব জাপানৰ প্ৰধানমন্ত্ৰী লাজ লাগিব লাজতে বৰ্তমান সময়ত উৰণিৰ কইনাই উৰণি লোৱাৰ দৰে অৱস্থাৰ সৃষ্টি হৈছে মাটি বাদ দিছে পকাতেই বৰ্তমান সময়ত গছপুলি ৰোপণ কৰিবলৈ চেষ্টা কৰিছে কেলে জাপানৰ ইমান উন্নত মানৰ টেকনলজি থকা এখন দেশৰ এখন ৰাজ্যৰ প্ৰধানমন্ত্ৰী আহিব সেই দেশৰ প্ৰধানমন্ত্ৰীয়ে ইয়ালৈ আহি কি লৈ যাব সেইটো দেখুৱাবৰ বাবে বৰ্তমান সময়ত উঠি পৰি লাগিছে যে আমাৰ গুৱাহাটী মহানগৰ স্মাৰ্ট চিটি পৰিৱেশ পৰিস্থিতি সৌন্দৰ্যময় প্ৰাকৃতিক পৰিৱেশৰ মাজত গুৱাহাটী জিপাল সেয়া দেখুৱাব বিচাৰিছে কিন্তু সেয়া জানো দুদিনত সম্ভৱ এই কথাখিনি এইটো কাৰণে ক'বলৈ চেষ্টা কৰিলোঁ বা ক'ব বিচাৰিছোঁ যে আপোনালোকে গম পায় আমাৰ আন্দোলন হয় এটা ঢৌ আহে আমাৰ অসমৰ কথাবাৰ্তাবোৰত এটা ঢৌ আহে সেই জোৱাৰটোতে সকলোবোৰ লণ্ডভণ্ড তছনছ হৈ যায় অমৃত বৃক্ষ আন্দোলন আপোনালোকৰ মনত আছে চাগে যিবোৰ গছ আছিলে ডাঙৰ ডাঙৰ বছৰ বছৰ যোৱা গছ আছিলে সেইবোৰ কাটি কুটি শেষ কৰি দিলে তাত কৰোৰ কৰোৰ টকা খৰচ কৰি সেই বৃক্ষৰোপণৰ নামত আন্দোলনৰ নামত এখন ডাঙৰ ভেকু ভাওনা কৰা হ'ল সেই কন্ট্ৰেক্টটো কোনে পাইছিলে সেই গছপুলিসমূহ বৰ্তমান সময়ত ক'ত আছে কেইজোপা গছপুলি বাছিলে কোনে কেনেকৈ সেই গছপুলিসমূহ সুৰক্ষা দিলে গছপুলি ৰোপণ কৰাতে সকলো দায়িত্ব শেষ নেকি সেই গছপুলিবোৰ এতিয়া কি অৱস্থাত আছে দেখুৱাব পাৰিবনে বাগান উচ্ছেদ কৰিছে বাগান কাটি কুটি শেষ কৰি বৃক্ষৰোপণ কৰিছিলে কি হ'ল একো নহ'ল আৰু চমক বিজুলীৰ দৰে বৰ্তমান সময়ত চমক দিবলৈ উঠি পৰি লাগিছে চৰকাৰৰ বিষয়ববীয়াসকল তেখেতলোকে ভাবিছে একেদিনাখনে পাৰিলে এতিয়া জাপানৰ প্ৰধানমন্ত্ৰীয়ে আকৌ লাজ পাব সেইটো কাৰণে একেদিনাখনে পাৰিলে জোনটো আনি টানি আজৰি তলত ৰাখিবলৈ চেষ্টা কৰিছে যে আমাৰ ইয়াত জোন আমাৰ গুৱাহাটী মহানগৰী ফ্লাইঅভাৰৰ ওপৰতে ওলায় পাৰিলে জোন লগাব এতিয়া আজি অফিচলৈ আহোঁতে দেখি আহিছোঁ যে যিবোৰ ফ্লাইঅভাৰ আছে উৰণীয়া সেতু আছে উৰণীয়া সেতুৰ ওপৰত গছপুলি সৰু সৰু টাববোৰ যে টাববোৰ ওলমাই ওলমাই ৰাখিছে লেৰেলি পেৰেলি টাবৰ অৱস্থা বেয়া মানে মুঠৰ ওপৰত চেষ্টা এইটোৱে কৰিছে যে সৌন্দৰ্য বৰ্ধন আমি কেনেদৰে জাতিস্কাৰ জিপাল আমাৰ গুৱাহাটী মহানগৰ অসম আমি কেনেকুৱা নৰ্থ ইষ্টখন কেনেকুৱা সেয়া দেখুৱাবলৈ বিচাৰিছে
কিন্তু এই ভিতৰৰ যোনটো কেচকাল এই কথাটো কেৱল মাত্ৰ অসমবাসীয়ে গম পায় আৰু এই যোনটো টেকন'লজি আজি ইউজ কৰিছে আকৌ কৈছোঁ যে ক'লেও লাগে লেঠা নক'লেও নোৱাৰোঁ অসম দেশৰ বিষম কথা মই যে কৈছোঁ যে চিট পখিলা ৰাজপথৰ মাজত ড্ৰিলিং মেচিন লগাই গছপুলি ৰোৱা ক'ত দেখিলা উত্তৰত আপোনালোকে এইটো ক'ব গুৱাহাটী মহানগৰ স্মাৰ্ট চিটি গুৱাহাটী মহানগৰ উত্তৰ পূবৰ দুৱাৰমুখ বৰ্তমান এই দৃশ্যটোৱে সকলোকে অস্বস্তিত পেলাইছে জাপানৰ প্ৰধানমন্ত্ৰী আহক চুক্তি হওক ব্যৱসায় বাণিজ্য অগ্ৰগতি হওক এই কথাবোৰত আমাৰ আপত্তি নাই কিন্তু আপত্তি এইটোত আছে এই গছপুলি ৰোপণৰ এই নিঞ্জা টেকনিকটো কাৰ মগজত আহিল কোনজন বিষয়াৰ মগজত আহিল ইমান কোনো নলেজৰ অভাৱ নে ইমান সস্তীয়া চিন্তাধাৰাৰে বৰ্তমান সময়ত নে কিছুমান বিষয়বস্তুৰ পৰা আঁতৰাই এই কথাবাৰ্তাবোৰে সংবাদ শিৰোনাম দখল কৰিবলৈ এই কামবোৰ কৰিছে ড্ৰিলিং মেচিন লগাই গছপুলি ৰাজপথৰ মাজত পৰাপক্ষত ৰাজপথৰ মাজত লগাই দিয়ক গুৱাহাটী মহানগৰী জাপানতকৈ পৃথক দেখুৱাবৰ কাৰণে ৰাজপথৰ মাজত লানি কৰি গছপুলিবোৰ লগাই দিয়ক ডিভাইডাৰৰ কাম কৰিব গাড়ীবোৰ শ্ল' হ'ব তেনেকুৱা এটা কৰা হ'লেও মানি ল'ব পাৰিলোঁ হয় কিন্তু যিটো অৱস্থাত গছপুলিকেইটা ৰুই সেই জীৱ থকা গছপুলিকেইটাও মানে জীয়াই থকা গছপুলিকেইটাও যে টানি আজৰি তাহাঁতকো যে চুচি বাচি মৰাৰ কাৰ্যসূচীটোৱে হাতত ল'লে সেয়া বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে কিমান টকাৰ চেংচন কিমান টকাৰ হ'ল কাৰ পকেটলৈ গৈছে এই কথাবোৰ ডাঙৰ কথা কেৱল এইবোৰ চমক বিজুলী ইয়াত বেলেগ আপোনালোকৰ একো নাই ভাবক দুদিনৰ আগত এই গুৱাহাটী মহানগৰখন দুদিনৰ আগত ইমান ৰংপেন কোনোবা আহিলেহে যে ৰংপেন লগায় আমি আশা কৰিছোঁ বাৰে বাৰে আহক জাপানৰ প্ৰধানমন্ত্ৰী বা অন্যান্য দেশৰ প্ৰধানমন্ত্ৰীসমূহ বাৰে বাৰে আহক আমাৰ অসমলৈ আহি থাকক কিয় জানে হয়তো তেখেতলোক অহাৰ তাগিদাতেই আমাৰ গুৱাহাটী মহানগৰখন অকণমান চাফা হৈ থাকিব এই দুদিনৰ বাবে যে পাৰিলে প্ৰত্যেক দিনে আহক কোনোবা দেশৰ প্ৰধানমন্ত্ৰী তেতিয়া হয়তো গুৱাহাটী মহানগৰখন এনেধৰণে চাফা হৈ থাকিব তেখেতলোকৰ সুবাদতেই এনেকুৱা ধৰণৰ পৰিৱেশ পৰিস্থিতিবোৰ সৃষ্টি হৈ থাকিব এই যিবোৰ হেৰি থাকে এইটো পোষ্ট থাকে ডাঙৰ ফ্লাইঅভাৰ পোষ্টবোৰ এডভাৰটাইজমেণ্ট ডিপাৰ্টমেণ্টবোৰে যে কিনি ল'লে তেনেকুৱা ধৰণৰ অৱস্থা সেইবোৰ নেদেখে জুবিন গাৰ্গৰ ফটোখন কিন্তু ভালকৈ দেখিলে মোহাৰিবৰ বাবে জুবিন গাৰ্গৰ ফটোখন ভালকৈ দেখিলে চানেয়া টাকাইছে আহি প্ৰথমে জুমি চাবহি যে জুবিন গাৰ্গৰ ফটোখন ক'ত আছে চালে অসম গৌৰৱ সেইজনেই আছে অসম গৌৰৱজনক ভাৰত গৌৰৱ বিশ্বত নাম থকা ব্যক্তিজনক দেখিলেই যেনিবা কি হ'ব তাত তেখেতক মোহাৰি আপোনালোকে ৰাজপথত ড্ৰিলিং মেচিন লগাই গছপুলি ৰোৱা নিঞ্জা টেকনিক ইউজ কৰা মন্ত্ৰী বিধায়ক বিষয়ববীয়া আপোনালোক এনেকুৱা টেকন'লজি ইউজ কৰে লাজ লাগিব লাগে আপোনালোকৰ এই বিষয়বস্তুবোৰ ইমান তৰল নহয় কথাবাৰ্তাবোৰ ৰাইজৰ টকা গৈছে মানে সেইটো কাৰণেহে আমি কথাকেইটা ক'বলৈ গৈছোঁ আপোনালোকৰ এইবোৰ থাৰ্ড ক্লাছ অলগদ্ধৰ চিন্তাধাৰা কথাবোৰত লাগি থাকিবলৈ আমাৰ সময় নাই বা নোৱাৰোঁ কিন্তু আপোনালোকৰ এই ধৰণৰ নটংকিবাজ যিবোৰ কাম কাজ নটংকি বুলি যে কয় নটংকিবাজ যিবোৰ কাম কাজ এইবোৰে আমাক অস্বস্তিত পেলায় আপোনালোককে আমি দায়িত্বভাৰ দিছোঁনে আপোনালোকেই আমাৰ ৰক্ষক আপোনালোকেই অসমখন সৌন্দৰ্য বৰ্ধন কৰিব ৰক্ষা কৰিব আপোনালোকে